অসম চৰকাৰে আজি প্ৰেছ কনফাৰেন্স কৰি দুৰ্গম আৰু সংবেদনশীল এলেকাত থলুৱা লোকক অস্ত্ৰ অনুজ্ঞাপত্ৰ দিয়াৰ ৰাজহুৱা আঁচনি ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে বিশেষভাৱে ধুবুৰী, মৰিগাঁও, বৰপেটা, নগাঁও, দক্ষিণ হালমাৰা আৰু মানকাছাৰ জিলাৰ সংখ্যালঘু প্ৰধান এলেকাসমূহত এনে ব্যৱস্থাৰ প্ৰয়োজন হোৱা বুলি কৈছে আৰু কৈছে আমাৰ দৰে দলবোৰে বিৰোধিতা কৰিছোঁ। হয়, আমি বন্ধুক সংস্কৃতি কেতিয়াও প্ৰশংসনীয় নহয় বুলি ক'ব বিচাৰোঁ আৰু শান্তি স্থাপনৰ প্ৰচেষ্টাৰ ই বিপৰীত দিশত গতি কৰে বুলি আমি অনুভৱ কৰোঁ। অসমত কেইবা দশক জুৰি সহস্ৰ আন্দোলন হৈছিল আৰু বিদ্ৰোহৰ পৰা আঁতৰি আহিবলৈ পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰ কংগ্ৰেছৰ দিনৰ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰেও বিভিন্ন সময়ত অস্ত্ৰ সম্বৰণ নীতি ঘোষণা কৰে, বিভিন্ন দল সংগঠনক অস্ত্ৰ পৰিহাৰ কৰি ৰাজহুৱা জীৱনত চামিল হ'বলৈ আহ্বান জনাই অহা দেখা পাইছোঁ। তেনেস্থলত চৰকাৰীভাৱে কি কাৰণত এনেকৈ এছাম লোকক অস্ত্ৰ শস্ত্ৰ দিব বিচৰা হৈছে ই আমাৰ বাবে বুজা টান। কাৰণ যদি এনেকুৱাই হৈছে তেতিয়াহ'লে মই নিশ্চিতভাৱে ক'ব লাগিব যে গৃহ বিভাগ ব্যৰ্থ হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাততে এই দপ্তৰটো আছে, তেখেতে ভাল ধৰণে চলাব পৰা নাই। যি নীতি, এই নীতিয়ে অসমত যে সাম্প্ৰদায়িক অশান্তি জগাই নুতুলিব আৰু এটা তাৰ বাবে যে এইটো কৌশল নহয়, এই কথাটো কিন্তু চৰকাৰী ঘোষণাই আমাক প্ৰতীয়মান কৰিব পৰা নাই আৰু অসমত যাতে কোনো সাম্প্ৰদায়িক পৰিস্থিতি নহয়, উত্তেজনামূলক পৰিস্থিতি নহয়, তাৰ বাবে আমি কাম কৰি যাম আৰু সেইবাবেই এই নীতিৰ বিৰোধিতা কৰিছোঁ। ২০,০০০তকৈ অধিক গৃহৰক্ষী বাহিনীক আৰক্ষীৰ সমান কাম কৰিবলৈ দিয়া হয়, কিন্তু তেওঁলোকক ন্যূনতম মজুৰিত খটুৱা হয় আৰু তাৰ বাবে তেখেতসকলেও আবেদন কৰি আছে যে আমি যিহেতু ছমাহৰ বাবে আমাক দিয়াৰ আইন আছে আৰু সেইবাবে আমাক ছমাহৰ বাবে দিয়ে আৰু ছমাহৰ পিছত আমাক আকৌ ঘৰত থাকিবলৈ দিয়ে, পুনৰ ছমাহৰ পাছত আমাক নিযুক্তি দিয়ে। যদিহে আইন শৃংখলাৰ এনেকুৱা এটা অৱনতি ঘটিছে বুলি চৰকাৰে সন্দেহ প্ৰকাশ কৰিছে, অসমৰ গৃহৰক্ষীৰ বাবে বিশেষ আইন আনক আৰু প্ৰতিখন জিলাতে আৰু অধিক গৃহৰক্ষী বাহিনী মকৰল কৰাৰ ব্যৱস্থা কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।